সামগুৰিৰ ননৈ চাহ বাগিচাত শ্ৰমিকৰ প্ৰতিবাদ কৰ্মচাৰীৰ ময়মতালিৰ অভিযোগেৰে প্ৰতিবাদত নামিল চাহ শ্ৰমিক আৰু বাগান কৰ্তৃপক্ষৰ বিৰুদ্ধে কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিলে শ্ৰমিকে বাগান কৰ্তৃপক্ষই শ্ৰমিকৰ সমস্যাত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে শ্ৰমিকৰ ধন আত্মসাৎ কৰা পৰিচালক উদয় ভানু দাসক বদলিৰ দাবী তুলিছে শ্ৰমিকসকলে Menjar Bhandali no cholibo. Menjar Bhandali no cholibo. Shramik ko jindabad. Shramik ko ন্যায্য প্রাপ্য আদায় দিবই লাগিব। মালিক পক্ষ মুর্দাবাদ। আৰু হেয়া আছিল শ্ৰমিকৰ প্ৰতিবাদৰ দৃশ্য আমি তাৰ সমান্তৰালভাৱে আমাৰ সতীৰ্থ অভিজিত বৰাৰ এক প্ৰতিবেদন আছে সেই প্ৰতিবেদন আপোনালোকলৈ আগবঢ়াইছো আসাম চামদুৰ সংঘ জিন্দাবাদ এতিয়া পুৱা ভাগতে দেখিবলৈ পোৱা গ'ল যে ননৈ চাহ বাগিচাৰ একাংশ চাহ শ্ৰমিকে এতিয়া প্ৰতিবাদত ওলাই আহিল এই মুহূৰ্তত মই পৰিৱেশটো দেখাইছো আহিছে ননৈ চাহ বাগিচাৰ দৃশ্য আৰু ইয়াত যিসকল চাহ শ্ৰমিক আছে সকলো চাহ শ্ৰমিকে পুৱা ভাগতে তেওঁলোকে নিজৰ কাম তেওঁলোকৰ বাগানৰ কাম এৰি তেওঁলোকে এনেদৰে প্ৰতিবাদত প্ৰতিবাদ কৰিবলগীয়া হ'ল পৰিৱেশটো আমি দেখুৱাইছো শতাধিক চাহ শ্ৰমিক লোকসকল ওলাই আহিছে আৰু তেওঁলোক পুৱা ভাগতে এনেদৰে যিটো কাৰ্যালয় আছে যি ননৈ চাহ বাগিচাৰ যিটো কাৰ্যালয় আছে সেই কাৰ্যালয়ৰ সন্মুখ ভাগত যি কাৰ্যালয়ৰ সন্মুখ ভাগত এতিয়া তেওঁলোকে এনেদৰে প্ৰতিবাদ কৰিবলগীয়া হৈছে আমি লোক আছে আমি তেওঁলোকৰ পৰা আমি মন্তব্য লোৱাৰ চেষ্টা কৰিম আমি আজি কিয় ইয়াত প্ৰতিবাদ কৰিবলৈ আগবাঢ়ি আহিছো আমাৰ ইয়াত ননৈ চাহ বাগিচাৰ কেলনিং চাহ বাগিচাত পলিপেক চেণ্টাৰ বনাইছিলে আৰু এই পলিপেক চেণ্টাৰত কেলেডিন চাহ বাগিচাত সম্পূৰ্ণ অস্থায়ী শ্ৰমিক টেম্পৰাৰী ৱৰ্কাৰলৈ কাম কৰাইছিলে আৰু ননৈ চাহ বাগিচাত গোটেই আমাৰ ৰঙামাটি চাহ বাগিচাৰ পাৰ্মানেণ্ট ৱৰ্কাৰ উঠাই পেলাই আনি পেলাই ইয়াত কাম কৰাই আছে আমি সেই পাৰ্মানেণ্ট ৱৰ্কাৰ উঠাই যে লৈ আহিলে তাৰ বদলি আমি কাম বিচাৰিছিলো আৰু আমাৰ লগত বাই পাৰ্টেড এগ্ৰিমেণ্ট হৈছিলে অসম চাহ মজদুৰ সংঘ আৰু মেনেজমেণ্টৰ আৰু এই ব্যক্তিৰ মাজত আন্দোলন হোৱাৰ পিছত আমাৰ দাবী আছিল 165টা তেওঁলোকে এগ্ৰি কৰিলে তাৰপিছত তাৰে 25টা দিলে বাকী আজি 3-4 বছৰ হৈ আজিলৈকে দিয়া নাই আমাৰ দাবী 1 2 আজি NRHM ৰ জৰিয়তে অসম চৰকাৰে আমাক প্ৰতি বছৰে আমাৰ শ্ৰমিকৰ হিতৰ বাবে 7 লাখ 8 লাখ টকা দি আছে তাৰে এটা শিতানত আছে প্ৰতি মাহে 5000 টকা যিসকল ৰোগী টেম্পৰাৰী ৱৰ্কাৰ অক্ষম তেওঁলোক নিজে চিকিৎসা কৰিবলৈ যাব নোৱাৰে তেওঁলোকৰ বাবে প্ৰতি মাহে অসম চৰকাৰে 5000 টকা দিছে আৰু বছৰেকত 60000 টকা এই টকা মেনেজাৰ আৰু ডক্টৰ মিলি পেলাই লুণ্ঠন কৰি আছে উদাহৰণস্বৰূপে আমি এটা তালিকা ইনকুৱাৰী কৰি এটা তালিকা এটা আমি প্ৰস্তুত কৰিছো আমি 22 চন 24 চনলৈকে আমি পাইছো 185 জনৰ পৰা মানুহ টকা লৈছে নগাঁও যাওঁতে 2000 টকা তেজপুৰ যাওঁতে 1600 টকা ইয়াৰ পৰা নিয়াৰ হস্পিটেল লৈছে পইচাসমূহ কাৰ পৰা আমাৰ টেম্পৰাৰী শ্ৰমিকৰ পৰা লৈছে কিহৰ কাৰণে লৈ তেওঁলোকে বেমাৰী লৈ যাবৰ কাৰণে চৰকাৰে একফালে পইচা দিছে প্ৰতি মাহে 5000 টকা অস্থায়ী শ্ৰমিকক লৈ যাবৰ কাৰণে আনফালে সেইবিলাকৰ গাৰ্জেনৰ পৰা তেওঁলোকৰ দৰমহাৰ পৰা সপ্তাহে টকা কৰ্তন কৰিছে আমি এনেকৈ গম পাইছো যে এজন বাচ্চাক লৈ যাবৰ কাৰণে হস্পিটেলৰ মা দেউতাকক এলাও নাই ইয়াত আমি জনামতে তালাবি পাই আমাৰ ভাষাত তালাবি পাই সেই তালাবিও বন্ধ কৰিছে কোনে বন্ধ কৰিছে এইটো মেনেজমেণ্ট আৰু ডক্টৰ মিলি পেলাই এই যিখন এই বাগানৰ কৰ্তৃপক্ষ বৰ্তমান কাৰ মালিকৰ স্বত্বত চলি আছে এখন তেওঁলোক নিজৰ স্বত্বত চলি আছে বুলি আমি ক'ব পাৰি নিজৰ ইচ্ছামতে চলি আছে তেওঁলোক কোনো মানে আইন সংবিধান কোনো নামানে তেওঁলোক নিজে আইন বনাই লৈছে আপুনি ভাবকচোন চাগমুঠিয়া টি ষ্টেট টাটাৰ কেলনিং টি ষ্টেট টাটাৰ তাত তালাবি দিছে মানুহক ট্ৰিটমেণ্ট কৰিবৰ কাৰণে ইয়াত দিয়া নাই সেইটো নিজে বনাই লৈছে তেওঁ ইয়াত হস্পিটেলত নাই মানে একোৱেই নাই মানে আপোনালোকৰ এই ননৈ চাহ বাগিচাৰ অন্তত যিমানসমূহ শ্ৰমিক আছে সকলোৰে ইয়াত সমস্যা যথেষ্ট মানে ইয়াত মানে এইবোৰে সমস্যাত আমাৰ সমস্যা আছে আমি কৈ আমাৰ বহুবাৰ স্মাৰক পত্ৰ প্ৰদান কৰাইছিল বহুতবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজি পৰ্যন্ত আমাৰ ন্যায্য প্ৰাপ্যখিনি আদায় দিয়া নাই মালিক পক্ষই একো গুৰুত্ব নিদিয়ে একেবাৰে নিদিয়ে একেবাৰে আজি দিয়া হেঁতেন আজি আমাৰ শ্ৰমিক ৰাইজে
ইয়াত কেতিয়াও সন্মুখত কাম এৰি নাহিলেহেঁতেন নিশ্চয়কৈ ক'ব লাগিব যে ইতিমধ্যে মই কৈছো যে এই বাগান কৰ্তৃপক্ষ যিসকল বা মালিক পক্ষ হওক বা বাগানৰ পৰিচালকে হওক তেওঁলোকে এইসকল চাহ শ্ৰমিকৰ যিসমূহ অভিযোগ বা যিসমূহ সমস্যা সেই সমস্যাৰ প্ৰতি কোনো ধৰণৰ গুৰুত্ব নিদিয়ে যাৰ ফলত আজি একাংশ শতাধিক চাহ শ্ৰমিকে তেওঁলোকৰ বাগানৰ কাম এৰি তেওঁলোকৰ যি ফেক্টৰীৰ কাম এৰি তেওঁলোকে আজি এনেদৰে কাৰ্যালয়ৰ সন্মুখত তেওঁলোকে প্ৰতিবাদ কৰিবলগীয়া হৈছে কি ক'ব আজি আপোনালোকে এনেদৰে পোৱা ভাগতে কাম এৰি তেওঁলোকে আজি এই প্ৰতিবাদত কৰিবলগীয়া হৈছে হয় মই ক'ব বিচাৰিছো আজি এইটো 2022 চনৰ পৰা এইটো আমাৰ ইয়াত মানে আমাৰ মেনেজমেণ্টে যিটো ভাণ্ডামি কৰিছে যিটো দালাল কৰিছে যিটো মানে সিস্টেম কৰিছে এই সিস্টেমত আমাৰ শ্ৰমিকে সমূহ মানে প্ৰাপ্যৰ পৰা বঞ্চিত হৈ আছে আমি এতিয়া ক'ব বিচাৰিছো আমাৰ বাগানত নিমখ দি আছিলে নিমখটো টোটালি বন্ধ কৰি দিলে নিমখটো সামান্য নিমখটো সেইটো বন্ধ কৰি দিলে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা